যেতিয়া মোৰ ছোৱালী দিনৰ আমাৰ কিশোৰী অৱস্থাত আমাৰ লোকসংগীতৰ প্ৰভাৱটো খুব পৰিছিলে সমাজত। আৰু সেই সমাজৰ প্ৰভাৱ পৰাৰ কাৰণেই আমি লোকসংগীতৰ লগত জড়িত হৈ গ'লোঁ। যিহেতু লোকসংগীতৰ লগত আমাৰ যিটো অসমীয়া লোকসংস্কৃতি, অসমীয়া লোকসংস্কৃতিটো বোকা মাটিৰ গোন্ধৰ লগত সম্পূৰ্ণৰূপে জড়িত। আৰু সেই বোকা পানীৰ গোন্ধৰ লগত আমি আপ্লুত হৈছিলোঁ, আমি তাৰ সন্নিৱিষ্ট হৈছিলোঁ, হৈ আমাৰ বিভিন্ন লোকসংগীতসমূহ যেনেকৈ বাঁহী, দোতাৰা, টোকাৰী, একতাৰা, আনন্দ লহৰী, ঠিক এইবিলাক বাদ্যসমূহৰ লগত আমি জড়িত হৈ পৰিছিলোঁ। জড়িত হৈ যিটো সময়ত দুখ লগা কথা, আজিৰ তাৰিখত সেই বাদ্যসমূহৰ চৰ্চাও কম দেখা গৈছে আৰু ইয়াৰ পৰিসৰো কমি অহা দেখা গৈছে। এইটো কিন্তু বৰ দুখজনক কথা। কিন্তু আমাৰ দিনত আমি লোকসংগীতটো আমি এনেদৰে আগুৱাই নিবলৈ চেষ্টা কৰিছিলোঁ, য'ত নেকি আমি দূৰদৰ্শন কেন্দ্ৰ, ৰেডিঅ', অনাতাঁৰ কেন্দ্ৰ পৰা ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু আমি নৰ্থ ইষ্টেও আমাক সঁহাৰি জনাইছিলে, আমাক আহ্বান জনাইছিলে, নিমন্ত্ৰণ জনাইছিলে। আমি বিভিন্ন নৰ্থ ইষ্টৰ জেগাত আমি লোকসংগীতৰ সুৰ বা লোকসংগীত আমি প্ৰদৰ্শন কৰি আমি এটা সমাদৰ লাভ কৰিছিলোঁ। দুৰ্ভাগ্য বিষয়, কিন্তু সেইটো আজিৰ তাৰিখত আমি কম দেখিছোঁ। গতিকে আমি আজিৰ নৱপ্ৰজন্মক আহ্বান জনাম যে লোকসংগীত নহ'লে কিন্তু সংস্কৃতি জীয়াই নাথাকে। গতিকে মই নৱপ্ৰজন্মক মই আহ্বান জনাম, তেওঁলোকে পশ্চিমীয়া সংগীত গাওক, কিবা সংগীত আধুনিক অত্যাধুনিক যি কৰে কৰক, কিন্তু লোকসংগীতক যদি তেওঁলোকে আওকাণ কৰে, কিন্তু তেওঁলোকে ভাবি থকা সংগীতসমূহে কিন্তু সমাজত সমাদৰ লাভ কৰিবলৈ সক্ষম নহ'ব আৰু লগতে আমাৰ অসমীয়া লোকসংস্কৃতি এটা অপসংস্কৃতিলৈ পৰিণত হ'ব। ঠিক তেনেকুৱা মানসেৰেই মোৰ ছোৱালীজনী বৰ্তমান 7ম শ্ৰেণীৰ ছাত্ৰ। তাইও মোৰ বাঁহীত আপ্লুত হৈ বাঁহীটো শিকিবলৈ চেষ্টা কৰিছে তাই, আৰু ময়ো যি পাৰোঁ তেওঁক সেইখিনি মই তেওঁক দিছোঁ। তেওঁক মই বৰগীত, লোকগীত, ভক্তিমূলক গীত, ঠিক এইবিলাকৰ তেওঁক মই পৰশ দিছোঁ। আৰু তাৰ উপৰিও তেওঁ ইচ্ছাকৃতভাৱে কিন্তু আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়াক তেওঁ খুব গীতসমূহ চৰ্চা কৰিছে। যিহেতু তেওঁলোকৰ লগত সেই শিল্পীগৰাকীৰ লগত তেওঁ আপ্লুত হৈ গ'ল। আপ্লুত হৈ যোৱাৰ কাৰণে গীতসমূহ তেওঁ চৰ্চা কৰিছে, আৰু সেই গীতসমূহ বাঁহীত পূৰ্ণাংগ ৰূপ দিবলৈ মই যিমানখিনি পাৰোঁ তেওঁক প্ৰয়াস কৰিছোঁ।